মই ফাইনেলি পাই গ'লোঁ এইফালে হাজৰিকা লজ এয়া চাওক আৰু আপোনালোকে এনেকুৱাকৈ গাড়ী পাৰ্কিং কৰি ৰাখিব পাৰিব ধুনীয়াকৈ আমাৰ গাড়ীটো ইটো চাইডে আছে আৰু এইফালে এনেকৈ সোমাই যাব চাওক কিমান ধুনীয়া আৰু আমাৰ ৰুমটো দেখুৱাম আপোনালোকক এয়া চাওক কিচেন ৰুমটো আমাৰ ইয়াৰ ৰান্ধনি কাম লাগি আছে চাওক চাহ বনাইছে কি ধুনীয়া বনাইছে এইটো ৰুমটো এয়া খালি ৰুমটো খালি চাওক আমি এতিয়া ডাবল বেডিং হয় এইটো খালি আমাৰ গাইজ প্ৰথমে আপোনালোকে 6 মাইল আহিব লাগে 6 মাইল যিটো এইটো অভাৰব্ৰিজ আপোনালোকে চাবলৈ পাইছে যদি যোৰহাট ফালৰ পৰা আহে লেফ্ট টাৰ্ণিংটো লৈ আপোনালোকে পূব ফালে টাৰ্ণিংটো ল'ব লাগিব ঠিক আছে লোৱাৰ পিছত আপোনালোকে য'ত নেকি অভাৰব্ৰিজটো খতম হৈছে তাৰ লেফ্ট চাইডে আছে এইটো চাওক এইফালে আপুনি চিধা যাব লাগিব চিধা যোৱাৰ পিছতে আপোনালোকে পাই যাব কম দামত ৰুম এটা পাম নেকি চবেই চিন্তা কৰে না জানো কাৰণ গুৱাহাটী অহা মানে এটা খৰচাৰ বাট সেইটো কাৰণে আপোনালোকক 299 মই কি ধুনীয়া ৰুম এটা আজি আপোনালোকক দেখুৱাম হাজৰিকা লজ বলক এতিয়া কেনেকুৱা যায় মই ৰাস্তাটো আপোনালোকক দেখুৱাই দিম আৰু এইফালে দেখিছে কিংছ স্কোৱাৰা এইডোখৰ পাৰ হৈ যাব আপোনালোকে এইটো পাৰ হৈ যাব তাৰপিছত সেই আগত এটা আৰু এটা গলি আছে আৰু এইটো ৰোড নহয় এইটো ৰূপজ্যোতি কুমাৰ আগৰৱালা পথ হয় এইটো পাৰ হৈ যাব আৰু এইফালে এইটো পাৰ হৈ যাব আপোনালোকে ইউ টাৰ্ণিংটো ল'ব পূব চাইডে যেতিয়া যাব অভাৰব্ৰিজটো ইয়াতে শেষ হৈছে শেষ হোৱাৰ পিছতে আপোনালোকে এইফালে চাইছে ন এইফালে ঘূৰি দিব এয়া চাওক আৰু ছাইডত এটা হোটেলো আছে এইফালে আপোনালোকে দেখিছে হোটেলটো দেখিব আৰু এনেকুৱাকৈ সোমাই আহিব এইটোৱে সোমোৱা ৰাস্তাটো আৰু কেনেকুৱা সোমাই আহিব লাগিব বৰ ধুনীয়াকৈ মই দি দিছোঁ লোকেশ্যনটো এনেকৈ সোমাই আহিব ইয়াৰ পৰা আপোনালোকে আহিব 200-300 মিটাৰমান যাব লাগিব তাৰপিছত লেফ্ট চাইডে আছে আৰু তেওঁলোকৰ কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীণত দি থোৱা আছে আপোনালোকে আহিলে কণ্টেক্ট কৰিব পাৰিব আৰু আহি মই ফাইনেলি পাই গ'লোঁ এইফালে হাজৰিকা লজ এয়া চাওক আৰু আপোনালোকে এনেকুৱাকৈ গাড়ী পাৰ্কিং কৰি ৰাখিব পাৰিব ধুনীয়াকৈ আমাৰ গাড়ীটো ইটো চাইডে আছে আৰু এইফালে এনেকৈ সোমাই যাব চাওক কিমান ধুনীয়া আৰু আমাৰ ৰুমটো দেখুৱাম আপোনালোকক এয়া চাওক কিচেন ৰুমটো আমাৰ ইয়াৰ ৰান্ধনি কাম লাগি আছে চাওক চাহ বনাইছে কি ধুনীয়া বনাইছে এইটো ৰুমটো আমাৰ এইকেইটা চব ষ্টাইল দিছে দেই এইকেইটা খালি ৰুমটো খালি চাওক আমি এতিয়া ডাবল বেডিং হয় এইটো খালি আমাৰকেইটা এতিয়া উঠিছে না একদম পূৰা এই গাধকেইটাই চব গাধ এইবোৰ লেতেৰা কৰি ৰাখিছে এই ৰুমটো চাওক আমি ইয়াত 6টা মানুহ হ'লোঁ ৰুমটো কেনেকুৱা লাগিছে লাইক আৰু কমেণ্ট এটা কৰিব আৰু স্ক্ৰীণত যিটো নাম্বাৰ মই দি থৈছোঁ সেইটো নাম্বাৰত আপোনাৰ কণ্টেক্ট কৰিব আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব এইটোৱে আমাৰ ৰুমটো আৰু বিকি পূৰা ষ্টাইল দিছে দেই মানে মেঘা ঝুমৰ যে চাবলৈ গৈ আছে ষ্টাইল চাওঁ তাত আৰু আমাৰ ৰুমটোত এইবিলাক ডালিয়া বনি আছে চব ডালিয়া ডালিয়া খাম আমি এতিয়া আৰু ইয়াৰ পৰা এতিয়া আমি বিনন্দিনী ঝুমৰ চাবলৈ যাম লগত আছে বাটাৰ